तुझ पे दिया जा भी तेरे ऐ वतन तेरे। আমার দুটা কাৰণত আমার খুব ভাল লাগিছে যে আজি আমি প্ৰাক স্বাধীনতা দিৱস আমি উদযাপন কৰি আছোঁ। তাৰ লগতে আমি আসাম চাইল্ড এণ্ড ৱেলফেয়াৰ ছ'চাইটি য'ত মানে ছোৱালীবিলাক থাকে, তেওঁলোকে স্পেচিয়েল চাইল্ড, তেওঁলোকৰ ষ্টুডেণ্টখিনি আহি আজি পাৰফৰ্ম কৰিছে। আমাৰ ব্যতিক্ৰম পৰিয়ালৰ পৰা আমি সৰু এটা এমাউণ্ট 51,000 আজি আমি তেওঁলোকক দিছোঁ এই আশ্ৰমত। আৰু ডাঙৰ কথা আমাৰ ষ্টেজতেই চাই বিকাশৰ পৰা তেওঁলোকৰ কাৰণে 1 লাখ টকা এনাউন্স কৰিছে। আৰু দুজন এডভোকেট SC বিশ্বাস আৰু শৈলী শীল তেওঁলোকে আৰু 21,000 দিছে। আৰু বহুতে ৰেডি হৈছে তেওঁলোকক দিয়াৰ কাৰণে। তো এইটো আমাৰ এটা খুব ভাল লগা মুহূৰ্ত। আমি স্বাধীনতা দিৱস পালন কৰি আছোঁ, কিন্তু আমাৰ বহুত মা দেউতা এনেকুৱা আছে যে তেওঁলোকক ৰাস্তাত পেলাই যায়, তেওঁলোকৰ কাৰণে কোনো ট্ৰিটমেণ্ট নাই, তেওঁলোকৰ থকাৰ ব্যৱস্থা নাই। এইটো এটা অৰ্গেনাইজেশ্যনে কৰি আছে, তেওঁলোকৰ ওচৰত আজিৰ দিনত আমি থিয় হ'ব পাৰিছোঁ। এইটো আমাৰ কাৰণে এটা খুব প্ৰাউড মুমেণ্ট, খুব সৰু এটা পদক্ষেপ বুলি ভাবোঁ আমি, কিন্তু আমি এইটো কৰিব পাৰিছোঁ। আৰু লগতে আজি আমাৰ লায়ন্স ক্লাব অফ গুৱাহাটী ব্যতিক্ৰমো ইয়াতে ইনভলভ। আৰু আমাৰ মৰ্মিতা মিত্ৰৰ ক্ষেত্ৰত স্পেচিয়েলি আমি ক'ব খোজোঁ, তেখেত এজন ইণ্ডিয়ান ছিংগাৰ, আৰু তেখেতে যিটো সম্প্ৰীতিৰ যিটো তেখেত মেছেজ গোটেই অসম, পশ্চিমবংগ বা গোটেই ভাৰতবৰ্ষত যিটো দি আছে, এইটো আমাৰ কাৰণে এটা খুব ভাল এটা মেছেজ। আমি আশা কৰোঁ অহা দিনতো আমাৰ এই অসমত যিটো সম্প্ৰীতিৰ এইটো আমাৰ সদায় আমি বিচাৰোঁ যে আমি বিভিন্ন জনগোষ্ঠী, ভাষাগোষ্ঠীৰ মানুহ ইয়াতে থাকোঁ, আমি অকলে একত্ৰিত হৈ যাতে কাম কৰিব পাৰোঁ। এইটো মিউজিকৰ জৰিয়তে হ'ব পাৰে, আৰ্টৰ জৰিয়তে হ'ব পাৰে, ছ'চিয়েল ৱৰ্কৰ জৰিয়তে হ'ব পাৰে। চবে মিলি আমি একত্ৰিত থকাৰ যিটো মেছেজ, এইটো আমাৰ এটা আমি ব্যতিক্ৰম পৰিয়াল একদম ষ্টাৰ্টিঙৰ পৰাই কৰি গৈ আছোঁ, অহা দিনতো কৰিম আমি। আজি আমি ব্যতিক্ৰম গ্ৰুপৰ মাধ্যমে আৰু সহযোগিতাই প্ৰি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছোঁ। ITA মাছখোৱাত আজি প্ৰগ্ৰামটো হ'বলৈ গৈ আছে। আৰু আমি মানে আজিৰ এই চেলিব্ৰেশ্যনটো স্পেচিয়েলি আমি সৌমেনদাৰ কাৰণে কৰিবলৈ আজি আহিছোঁ। দাদাই মাতিছে, আৰু আপোনালোকৰ মৰমটো সদায়, আমাৰ অসমবাসী ৰাইজৰ মৰম সদায় আছে লগতে। চ' আজি বহুত ভাল লাগিছে, আৰু ইমান ডাঙৰ এটা দিন আমাৰ গোটেইকেইটা অসমবাসী, আমাৰ গোটেইকেইটা ভাৰতবাসীৰ কাৰণে এটা ডাঙৰ দিন আমি আহিবলৈ গৈ আছে 15th August। তো সেই দিনটো আমি আগতে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছোঁ। এটা এটা বেলেগ অনুভূতি, এটা বহুত ভাল কথা, বহুত ভাল লাগিছে। আৰু আজি আমাৰ ইয়াৰ পৰা আহিছে নে অৰফানেজৰ পৰা আহিছে। আজি অৰফানেজৰ পৰা আমাৰ বহুগৰাকীয়ে আমাৰ ষ্টুডেণ্টছ আহিছে আজি। তো আমাৰ স্পেচিয়েলি আজি অনুভূতিটো বহুত ভাল লাগিছে যে আমি এনেকুৱা ধৰণৰ আৰ্টিষ্টৰ দৰ্শকৰ মাজত আজি আমি গাম। তো চাগে সকলোৱে এনজয় কৰিব, সেইটোৰ কাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ। কাৰণ মই যিটো জানো, আজি বহুত টেলেণ্টেড আমাৰ ষ্টুডেণ্ট বুলি ক'ম, আমি পঢ়া শুনাটো কৰিয়ে আছে, ষ্টুডেণ্ট আহিছে ইয়াতে। আমাৰ যিসকলে দেখিবলৈ সক্ষম নহয়, চকুত দেখিবলৈ সক্ষম নহয়, কিন্তু মোৰ অনুভূতিটো বেলেগ ধৰণৰ আজি হৈ আছে। তাৰ এটাই কাৰণ আমাৰ এইবিলাক দৰ্শকে কিন্তু দেখি তেওঁলোকে নাজানে মই কেনেকুৱা হওঁ, মোক দেখিবলৈ কেনেকুৱা লাগিছে, এইবিলাক নাজানে, কিন্তু শুনিব, বহুত ভালকে শুনিব, ডাঙৰকে এটা ৰেছপন্স পাম বুলি মই ভাবিছোঁ। চ' এইটো বহুত এটা ভাল লাগিছে। তথাপি দেশপ্ৰেমমূলক এটা গীতৰ লহৰ পাহতে হ'লে ভাল হয়। ऐ मेरे वतन के लोगों, जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। तुम भूल न जाओ उनको, इसलिए सुनो ये कहानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी।
Stay informed, stay ahead. News Any 365.